এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছো ঢকুৱাখানাৰ উদ্ধাৰ হোৱা মৃতদেহ সুনীল গগৈৰ নহয় এটা ডাঙৰ খবৰ ঢকুৱাখানাৰ উদ্ধাৰ হোৱা মৃতদেহ সুনীল গগৈ নাছিলে সুনীল গগৈৰ মৃত্যু ৰহস্য আমি ফাদিল কৰিবলৈ গৈ আছো মৃতদেহটো প্ৰকৃততে জাহাংগীৰ হুছেইনৰ হে আছিল জাহাংগীৰৰ মুণ্ড কৰ্তন কৰি মৃতদেহ সুনীলৰ বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা চলোৱা হৈছিল হায়দৰাবাদৰ পৰা আহিছে ডিএনএ টেষ্টৰ প্ৰতিবেদন আৰু সেই প্ৰতিবেদন এনবি নিউজৰ হাতত সুনীল গগৈ আত্মগোপন কৰি থকাৰ আশংকা ব্যক্ত কৰা হৈছে এই মুহূৰ্তত সুনীল গগৈৰ নামত কেবা কোটি টকাৰ বীমাও আছিল সুনীল গগৈৰ নামত বহু বীমা আছে বীমাৰ ধন লাভ কৰাৰ বাবে এনে কৌশল অৱলম্বনৰ আশংকা ব্যক্ত কৰা হৈছে এই মুহূৰ্তত কিন্তু যিটো মৃতদেহ উদ্ধাৰ হৈছিল এটো সুনীল গগৈৰ মৃতদেহ নহয় ডিএনএ পৰীক্ষাই সেয়া প্ৰমাণ কৰিছে বিভিন্ন জনৰ পৰা বৃহৎ পৰিমাণৰ ধন ধাৰ লৈছিল সুনীল গগৈ ঢকুৱাখানাত যি মৃতদেহ উদ্ধাৰ হৈছিল সেয়া সুনীল গগৈৰ মৃতদেহ নহয় অধিক জানিবলৈ পুনে পুনে সংযোগ স্থাপন কৰিছো আমাৰ মুখ্য সম্পাদক অতনু ভূঞাৰ সৈতে অতনু ভূঞা এটা ডাঙৰ খবৰ ঋতুস্মিন এই সমগ্ৰ ঘটনাটো ইতিমধ্যে অসম আৰক্ষীয়ে ৰহস্য ভেদ কৰিবলৈ সক্ষম হৈছে কিন্তু অসম আৰক্ষীৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে এই তথ্য এতিয়াও সদৰি কৰা নাই এটা সুনীল গগৈৰ গোটেইখিনি বেকগ্ৰাউণ্ড খবৰ লৈছে যে সুনীল গগৈৰ চৰিত্ৰ সুনীল গগৈ কেনেধৰণৰ আছিল গোটেইখিনি তথ্য সন্মুখলৈ আহিছে যে সুনীল গগৈয়ে তথাকথিত মৃত্যুৰ কেইদিনমানৰ পূৰ্বে ফেচবুকত এটা লাইভ কৰিছিল ফেচবুক লাইভত তেওঁ যথেষ্ট হতাশ হৈ পেলাই বক্তব্য ৰাখিছিল এনে এক ধাৰণা দিব বিচাৰিছিল তেওঁ মানসিকভাৱে হতাশ হৈছে আচলতে সেয়া তেওঁ সম্পূৰ্ণ পূৰ্ব পৰিকল্পিত আঁচনি আছিল ইয়াৰ পূৰ্বে সুনীল গগৈয়ে কোটি কোটি টকাৰ বীমা কৰিছিল হঠাৎ সুনীল গগৈয়ে বিভিন্ন দলত কোটি কোটি টকাৰ বীমা কৰিছিল হঠাৎ সুনীল গগৈ ইমান বৃহৎ পৰিমাণৰ ধৰণৰ বীমা কিয় কৰিলে ইয়াৰ উদ্দেশ্য কোনো বুজি পোৱা নাছিল দ্বিতীয়তে সুনীল গগৈয়ে বিভিন্ন কাম কাজৰ নামত ঠিকাৰ নামত বিভিন্ন জনৰ পৰা ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল ইয়াৰ পিছত হয়তো সুনীল গগৈয়ে সিদ্ধান্ত লৈছিল যে তেওঁ মৃত্যু হৈছে বুলি তেওঁ তথ্য সদৰি কৰিব আৰু তেওঁৰ মৃত্যু হলে তেওঁৰ পৰিয়ালে বৃহৎ পৰিমাণৰ বীমাৰ ধন লাভ কৰিব আৰু জাহাংগীৰ নামৰ যিজন ব্যক্তি জাহাংগীৰ হুছেইন এজন ৰাজমিস্ত্ৰী এতিয়া আৰু জাহাংগীৰ হুছেইনৰ সন্ধানী লৈ আছিল জাহাংগীৰ হুছেইনৰ পৰিয়ালে বিচাৰি পোৱা নাছিল জাহাংগীৰ হুছেইন ক'ত গ'ল আৰু যিটো মৃতদেহ উদ্ধাৰ কৰা হৈছিল সেই মৃতদেহটো সুনীল গগৈৰ মৃতদেহ বুলি সন্দেহ কৰা হৈছিল কিন্তু সুনীল গগৈ অতি কৌশলৰে মৃতদেহটো দেখা গৈছিল মৃতদেহটোৰ ডিঙি নাছিল আৰু হাতৰ ফিংগাৰপ্ৰিণ্ট মানে আৰক্ষীয়ে সংগ্ৰহ কৰিব পাৰে বুলি হয়তো ভাবি হাত কেইখনো জ্বলাই দিয়া হৈছিল আৰু সেইটো সুনীল গগৈৰ মৃতদেহ বুলি কোৱা হৈছিল ইয়াৰ পিছত অসম আৰক্ষীয়ে সমগ্ৰ বিষয়টো লৈ ডিএনএ টেষ্টৰ বাবে হায়দৰাবাদলৈ প্ৰেৰণ কৰে হায়দৰাবাদৰ পৰা এতিয়াও অফিচিয়েল যিখন লেটাৰ লিখিত পত্ৰখন অসম আৰক্ষীলৈ অহা নাই কিন্তু আনঅফিচিয়েলি হায়দৰাবাদৰ ফালৰ পৰা ফৰেনচিকৰ ফালৰ পৰা ডিএনএৰ ফালৰ পৰা জানিবলৈ দিয়া মতে এই মৃতদেহটো সুনীল গগৈ নহয় এই মৃতদেহটো জাহাংগীৰ হুছেইনৰে এটা প্ৰশ্ন হৈছে সুনীল গগৈ এই মুহূৰ্তত ক'ত আছে অসম আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে এই সমগ্ৰ নাটক ৰচনা কৰি বীমাৰ ধন লাভ কৰাৰ লগতে বিভিন্ন জনৰ পৰা যি ধন তেওঁ আত্মসাৎ কৰিছিল সেই ধন যাতে উভতাই দিব নালাগে তাৰ বাবে সুনীল গগৈয়ে অসমৰ পৰা পলাই গৈ কোনো ঠাইত হয়তো নেপাল বা চুবুৰীয়া কোনো ৰাষ্ট্ৰত আত্মগোপন কৰি থাকিব পাৰে ইতিমধ্যে আৰক্ষীয়ে সুনীল গগৈৰ অৱস্থিতি ক'ত থাকিব পাৰে তাৰ বাবে ব্যাপক হাৰত অভিযান আৰম্ভ কৰিব লৈছে আৰু আজিৰ পৰা এই অভিযান তীব্ৰতৰ কৰি তুলিব ঋতুস্মিন হয় সুনীল গগৈৰ লগত আৰু কোনোবা সহযোগী থাকিব পাৰে নি এই পৰ্যন্ত আৰক্ষীৰ তাত এনেধৰণৰ কোনো তথ্য নাই যে সুনীল গগৈ এজন অতি চতুৰ ব্যক্তি আছিল আৰু সুনীল গগৈ এই কেছটোত কাৰোবাক যে লগত ইনভলভ কৰাব সেই কথা আৰক্ষীয়ে ভবা নাই এয়া সুনীল গগৈ নিজস্ব পৰিকল্পনা আছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে সুনীল গগৈয়ে জাহাংগীৰক হত্যা কৰি জাহাংগীৰৰ মূৰটো কাটি ক'ৰবাত পেলাই থৈছে বা ক'ৰবাত পুতি থৈছে ইয়াৰ পিছত জাহাংগীৰৰ হাত জ্বলাই দিছে সেইটো মৃতদেহ সুনীল গগৈৰ মৃতদেহ বুলি ক'বলৈ চেষ্টা চলাইছে আৰু এই সমগ্ৰ নাটক বাস্তৱত ৰূপায়িত কৰাৰ উদ্দেশ্যৰে এই ঘটনা সংঘটিত হোৱাৰ 3-4 দিন পূৰ্বে ফেচবুক যোগে সুনীল গগৈয়ে হতাশগ্ৰস্তভাৱে কিবা কেঁচু খান্দোতে সাপ ওলাল এনেধৰণৰ মন্তব্যৰে কিছু তথ্য তেওঁ ফেচবুক লাইভত কৰিছিল দ্বিতীয়তে শেহতীয়াভাৱে কোটি 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 টকা বৃহৎ পৰিমাণৰ ধনৰ বীমা কৰিছিল সুনীলে গতিকে বীমাৰ ধন পৰিয়ালে লাভ কৰিলেহেঁতেন হয়তো পৰৱৰ্তী সময়ত সুনীল ৰাজ্যৰ বাহিৰত বা দেশৰ বাহিৰত ক'ৰবাত থাকিলেহেঁতেন পৰিয়ালৰ ধন সেই তেওঁ লাভ কৰিলেহেঁতেন এনে এক ভয়ানক ষড়যন্ত্ৰ সুনীল গগৈয়ে ৰচনা কৰিছিল বুলি অসম আৰক্ষীৰ হাতত শেহতীয়া তথ্য উদ্ধাৰ হৈছে ইতিমধ্যে ডিএনএ ৰিপৰ্ট অহাৰ পিছত এটা সুনীল গগৈৰ সন্ধানত
অসম আৰক্ষীয়ে আজিৰ পৰা অভিযান আৰম্ভ কৰিব। DNA ৰিপৰ্টত যে সকলো কথা ওলাই যায় হয়তো সুনীল গগৈ ভবা নাছিলে। স্বাভাৱিকতেই সুনীল গগৈ ভাবিছিল যে DNA টেষ্টত এইবোৰ নাহিব। সুনীল গগৈ ভাবিছিল ফিংগাৰ প্ৰিণ্টৰ জৰিয়তে সকলো তথ্য আহিব। সেইবাবে জাহাংগীৰৰ হাতখন জ্বলাই দিয়া হৈছিল যাতে তাৰ ফিংগাৰ প্ৰিণ্ট ল'ব পৰা নাযায়। কিন্তু সুনীল গগৈ বুজি পোৱা নাছিল যে আজিৰ এই মডাৰ্ণ টেকনলজিত DNA টেষ্টৰ জৰিয়তে কোনোবা এজন মানুহৰ মৃতদেহ সেইটো তেওঁৰ হয়নে নহয় সেয়া নিৰূপণ কৰিব পৰা যাব। প্ৰতিজন অপৰাধীয়ে কৰা ভুলৰ দৰে সুনীল গগৈ সেই ভুলটো কৰিছিল, যাৰ ভুলৰ পৰিণতিত এতিয়া DNA টেষ্টত এই মৃতদেহ সুনীলৰ নহয় জাহাংগীৰৰ বুলি নিশ্চিত হৈছে। আৰু 2 এদিনতে সুনীলৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তেওঁক গ্ৰেপ্তাৰ কৰিব পাৰিব বুলি অসম আৰক্ষীয়ে আশা প্ৰকাশ কৰিছে। ঋতুস্মিত, প্ৰশ্ন, জাহাংগীৰ কোন আছিল? জাহাংগীৰ এজন ৰাজমিস্ত্ৰী আছিল। কিয় জাহাংগীৰক টাৰ্গেট হিচাপে বাছি ল'লে সেই তথ্য এতিয়াও স্পষ্ট হোৱা নাই। আচলতে সহজ সৰল টাৰ্গেটক লৈ পেলাই সুনীল গগৈ বোধহয় জাহাংগীৰৰ লগত সুনীল গগৈৰ হাইটৰ মিল আছিল, অৱয়ৱৰ মিল আছিল, তেনে এক ধাৰণাৰ বাবে জাহাংগীৰক সুনীল গগৈয়ে নিৰ্বাচিত কৰিছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। কিন্তু অসম আৰক্ষীয়ে আনুষ্ঠানিকভাৱে এতিয়াও মুখ খোলা নাই। আশা কৰা হৈছে কাইলৈ মানে DGP বা অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ ফালৰ পৰা সমগ্ৰ তথ্য সদৰি কৰিব। হয়, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত সেই খবৰ আমি দি আছোঁ। এয়া সুনীল গগৈৰ মৃতদেহ নহয়, হায়দৰাবাদৰ পৰা ইতিমধ্যে DNA টেষ্ট আহিছে আৰু আমাৰ হাতত যি তথ্য আহি পৰিছে সেয়া ইতিমধ্যেই মুখ্য সম্পাদক অতনু ভূঞাই আপোনালোকক জনালে। সুনীল গগৈ আত্মগোপন কৰি থকা সন্দেহ কৰা হৈছে। সুনীল গগৈ হত্যাক লৈ ৰাজ্য তোলপাৰ লাগিছিল। তেওঁ মুণ্ডহীন মৃতদেহ জ্বলাই দিয়া হৈছিল। সুনীল গগৈ হত্যা কৰা হৈছিল বুলি ভবা হৈছিল। কিন্তু এই মুহূৰ্তত সুনীল গগৈৰ মৃতদেহ সেয়া নাছিলে, বৰঞ্চ এজন কাষ্ট মিস্ত্ৰী জাহাংগীৰৰ মৃতদেহ আছিল। আৰু এই সমস্ত পৰিকল্পনা সুনীল গগৈয়ে কৰিছে বুলি এতিয়া আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। সুনীল গগৈক বিচাৰি অভিযান আৰম্ভ কৰিছে। এটা সুপৰিকল্পিত ঘটনা সংঘটিত হৈছে। সুনীল গগৈয়ে বীমা কৰিছিলে, বীমাৰ টকাৰ বাবে এনে কাম কৰিলে নেকি সেই তথ্য আৰক্ষীয়ে লাভ কৰিছে। গতিকে শীঘ্ৰেই সুনীল গগৈক বিচাৰি অভিযান আৰম্ভ কৰিছে অসম আৰক্ষীয়ে। আৰু এই মুহূৰ্তৰ এইটো এটা বিগ ব্ৰেকিং নিউজ।